আমাৰ জেঙনিকটীয়াৰ গোটেই অঞ্চলটো বিশেষকৈ NH 37ৰ যিখিনি এৰিয়া 37ৰ কাষৰ যিখিনি এৰিয়া সেই এৰিয়াটো 22 তাৰিখৰ পৰা পানীত ডুবি আছে। সেইটো দিখৰ ঢল পানী নামি আহিছিল। সেই ঢলটোৱে আহি পেলাই গোটেই অঞ্চলটো বুৰাই পেলালে আৰু আমাৰ আগৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ ভিতৰত আমি ভাবিছিলোঁ যে পানী 4 বা 5 ঘণ্টাৰ ভিতৰত ওলাই যাব। কিন্তু এইবাৰ পানীটো ওলাই নগ'ল। 22 তাৰিখৰ পৰা আজিলৈকে কিছু অঞ্চলত পানীত মানুহ ডুব গৈ আছে, মানুহৰ ঘৰৰ সকলো বস্তু ডুব গৈ আছে। ইয়াৰ প্ৰধান কাৰণটো হ'ল এই NHIDCLৰ যি কৰ্মকাণ্ড। তেওঁলোকে ইয়াত যিবিলাক স্বাভাৱিক পানী ওলাই যোৱা নলা আছিল সেই নলাবিলাক পুতি পেলালে আৰু ইয়াত যিবিলাক কালভাৰ্টবিলাক তেওঁলোকে বনালে সেই কালভাৰ্টবিলাক তেওঁলোকে বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰিলে। মোৰ কাষতে এইটো যিটো কালভাৰ্ট নিৰ্মাণ কৰিলে আপোনালোকে ভিডিঅ'ত দেখিব, কালভাৰ্টটো দি পানী নাই যোৱা। ইয়াৰ যিটো পুৰণা এটা কালভাৰ্ট আছিল সেই কালভাৰ্টটো দি গৈ আছে। ইয়াৰ বিসংগতিটো কি? পানীৰ লেভেলটো 10 ফুটত আছে, তেওঁলোকে কালভাৰ্টটো ওপৰত বনাই থৈছে 5 ফুটত। গতিকে মোৰ সেই ইঞ্জিনিয়াৰসকলে প্ৰশ্ন যে পানীবিলাক জঁপিয়াই পেলাই তালৈ যাব নেকি? তেওঁলোক এনেকুৱা গজমূৰ্খ ইঞ্জিনিয়াৰ, তেওঁলোকে এনেকুৱা ধৰণৰ সাধাৰণ কথাবিলাক নাজানে আৰু তেওঁলোকে ইমান ডাঙৰ ইঞ্জিনিয়াৰিং ড্ৰয়িং কৰিছে। তেওঁলোকে ঠিকাদাৰৰ লগত মিলা মিছা কৰি সমস্ত পইচা তেওঁলোকে খাইছে, তেওঁলোকৰ পকেট গৰম কৰিছে। গতিকে মই জিলা প্ৰশাসনক ক'ম, অসম চৰকাৰক ক'ম যে NHIDCL আৰু ইয়াৰ ঠিকাদাৰসকলক ব্লেক লিষ্টেড কৰিব লাগে। আমাৰ ইয়াত হাজাৰ হাজাৰ মানুহ জলবন্দী হৈ আছে। মই এটা কথা সকীয়াই দিছোঁ, যদি তেওঁলোকে অতি শীঘ্ৰে এই বিসংগতি ঠিক নকৰে, মই এই ৰাস্তাত মই নিজেই লাং মাৰি পেলাই এই ৰাস্তা সম্পূৰ্ণৰূপে বন্ধ কৰি দিম যেতিয়ালৈকে তেওঁলোকে এইটো ঠিক নকৰে। আৰু মোৰ ঘৰত মই এটা পাম্প লগাই মোৰ তাত যদি পানী জমা হয় মই সেই ৰাস্তালৈ তুলি দিম পানী। মই নলাত নাথাকোঁ, এই ৰাস্তা নলা হ'ব। তেওঁলোকে সঠিকভাৱে নলা নিৰ্মাণ কৰক আৰু ৰাইজৰ যি ক্ষতি হৈছে সেই ক্ষতিপূৰণ দিয়ক। অন্যথা কিন্তু তেওঁলোকে বিসংগতিপূৰ্ণ এই যি নলা নিৰ্মাণ কৰিছে তাৰ কাৰণে আমি আইনৰ কাষ চাপিমেই নিশ্চিত হবে। এই কথা আপোনালোকে লিখি লওক।